বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি প্ৰথম প্ৰশ্নটিলৈ। প্ৰথম প্ৰশ্নটি আছিলে নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন কোনখন জিলাত অৱস্থিত? অপশ্যন ক আছে দৰং জিলাত, অপশ্যন খ আছে শোণিতপুৰ জিলাত, অপশ্যন গ আছে মৰিগাঁও জিলাত, অপশ্যন ঘ আছে গোলাঘাট জিলাত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শোণিতপুৰ জিলাত। নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? অপশ্যন ক আছে হৰিণ, হাতী, অপশ্যন খ আছে বান্দৰ পহু, অপশ্যন গ আছে বাঘ, হাতী, অপশ্যন ঘ আছে দেওহা আৰু ধনেশ পক্ষী। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ দেওহা আৰু ধনেশ পক্ষী। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হৈছে দেওহা আৰু ধনেশ পক্ষী। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কেতিয়া স্থাপিত হৈছিল? অপশ্যন ক আছে 1998 চনত, অপশ্যন খ আছে 1997 চনত, অপশ্যন গ আছে 1999 চনত, অপশ্যন ঘ আছে 2000 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ 1999 চনত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান স্থাপিত হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? অপশ্যন ক আছে 300 বৰ্গ কিলোমিটাৰ, অপশ্যন খ আছে 330 বৰ্গ কিলোমিটাৰ, অপশ্যন গ আছে 340 বৰ্গ কিলোমিটাৰ, অপশ্যন ঘ আছে 320 বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ শুদ্ধ উত্তৰ 340 বৰ্গ কিলোমিটাৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ কি? অপশ্যন ক আছে বন ঘৰচীয়া ঘোঁৰা, অপশ্যন খ আছে বনৰীয়া মহ, অপশ্যন গ আছে গড়, অপশ্যন ঘ আছে বাঘ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক বন ঘৰচীয়া ঘোঁৰা। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মূল আকৰ্ষণ হৈছে বন ঘৰচীয়া ঘোঁৰা। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? অপশ্যন ক আছে ডিব্ৰুগড়, অপশ্যন খ আছে নলবাৰী আৰু বৰপেটা জিলা, অপশ্যন গ আছে গোলাঘাট আৰু যোৰহাট, অপশ্যন ঘ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? অপশ্যন চাৰিটা আছিলে। অপশ্যন ক আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন খ আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন গ আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ঘ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতবৰ্ষৰ অষ্টমখন সংৰক্ষিত জৈৱমণ্ডল নাম কি? অপশ্যন ক আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন খ আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন গ আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান, অপশ্যন ঘ আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ভাৰতবৰ্ষৰ অষ্টমখন সংৰক্ষিত জৈৱমণ্ডলৰ নাম হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে ডিব্ৰু-ছৈখোৱাক গুৰুত্বপূৰ্ণ আৱাসস্থল ৰূপে স্বীকৃতি প্ৰদান কৰে? অপশ্যন ক আছে 2001 চনত, অপশ্যন খ আছে 2002 চনত, অপশ্যন গ আছে 2003 চনত, অপশ্যন ঘ আছে 2004 চনত। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ঘ শুদ্ধ উত্তৰ 2004 চনত। 2004 চনত বাৰ্ড লাইফ
ইণ্টাৰনেশ্যনেলে ডিব্ৰু চৈখোৱাক গুৰুত্বপূৰ্ণ আৱাসস্থল হিচাপে স্বীকৃতি প্ৰদান কৰে। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? অপশ্যন ক আছে 300 বৰ্গ কিলোমিটাৰ, অপশ্যন খ আছে 301 বৰ্গ কিলোমিটাৰ, অপশ্যন গ আছে 234 বৰ্গ কিলোমিটাৰ, অপশ্যন গ আছে 200 বৰ্গ কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন গ, শুদ্ধ উত্তৰ 234 বৰ্গ কিলোমিটাৰ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি হৈছে 234 বৰ্গ কিলোমিটাৰ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত অৱস্থিত? অপশ্যন ক আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা, অপশ্যন খ আছে নগাঁও আৰু মৰিগাঁও জিলা, অপশ্যন গ আছে যোৰহাট আৰু শিৱসাগৰ জিলা, অপশ্যন গ আছে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। দিহিং পাটকাই অভয়াৰণ্যখন কিহৰ বাবে বিখ্যাত? অপশ্যন ক আছে অৰ্কিড, অপশ্যন খ আছে বনৰীয়া মহ, অপশ্যন গ আছে নাহৰ ফুটুকী বাঘ, অপশ্যন গ আছে গড়। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ, শুদ্ধ উত্তৰ অৰ্কিড। দিহিং পাটকাই অভয়াৰণ্যখন অৰ্কিডৰ বাবে বিখ্যাত। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টি ইমানতে সমাপ্ত কৰা হৈছে। যদি আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।